নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটি পষ্ট গ্ৰেজুৱেট এডমিশ্যনৰ যি অনলাইন প্ৰচেছ আছিলে প্ৰচেছটো দেখুৱাম। অনলাইন প্ৰচেছটো মই দেখুৱাব নোৱাৰোঁ যিহেতু DU80 যিসকল ছাত্ৰ ছাত্ৰীয়ে এণ্ট্ৰেন্স এক্সাম দিছিলে বা তেওঁলোকৰ যি ইমেইল আইডি আছিলে সেই ৰেজিষ্টাৰ্ড ইমেইল আইডি লাগিব আপোনালোকৰ অনলাইন প্ৰচেছটো দেখুৱাবৰ কাৰণে। কিন্তু যিখন ইউজাৰ মেনুৱেল দিছে মই ইউজাৰ মেনুৱেলখনৰ যোগেদি আপোনালোকক সকলো তথ্য জনাই দিম, কেনেকৈ অনলাইন আবেদন কৰিব, কি ডকুমেণ্ট লাগিব, সকলো তথ্য আছে। গতিকে মই ইউজাৰ মেনুৱেলখন দি দিম। অনলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকে গুগলত চাৰ্চ কৰিব www.sharma.edu.in। এইটো চাৰ্চ কৰি দিয়ে মাত্ৰ এই পেজটোলৈ লৈ আহিব। লৈ অহাৰ পিছত আপোনালোকে ইয়াতে সকলো পাই যাব ন'টিছ, কিন্তু আপোনালোকে ইয়াত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰে। কিন্তু আপোনালোকে কি কৰিব লাগিব, লগইন বটনলৈ যাব। লগইন বটনটোত গৈ পেলাই আপোনালোকে কি কৰিব, লগইন বটনটোত যোৱাৰ পিছত আপোনালোকৰ ইয়াত দেখিব লগইন ইণ্টাৰ ৰেজিষ্টাৰ ইমেইল আৰু পাছৱৰ্ড। কিন্তু আপোনালোকৰ যিহেতু আপোনালোকৰ পাছৱৰ্ড নাই, কেনেকৈ আপোনালোকে এপ্লাই কৰিব, গতিকে আপোনালোকক ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে কৈছে যে প্ৰথমে আপোনালোকে কি কৰিব, ফৰগট পাছৱৰ্ড মাৰিব। ফৰগট পাছৱৰ্ড মাৰিলে কৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে যদি আমাৰ ডাটাবেছত যদি আপোনাৰ ইমেইল আইডিটো থাকে, অৰ্থাৎ তেওঁলোকৰ ডাটাবেছত ইমেইল আইডিটো তেতিয়া থাকিব যেতিয়া আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটি এডমিশ্যন টেষ্টত যিটো ইমেইল আইডি দিছিলে, অৰ্থাৎ DU80 এপ্লাই কৰোঁতে যিটো ইমেইল আইডি দিছিলে সেই ইমেইল আইডিটো আপোনালোকে যদি তাত দিছিলে সেই ইমেইল আইডিটো ফৰগট পাছৱৰ্ডত যেতিয়া আপোনালোকে দিব, ইয়াত আপোনালোকৰ পাছৱৰ্ডটো পাবৰ কাৰণে আপোনালোকৰ এটা ইমেইল আইডি খুজিব। সেই ইমেইল আইডিটো যেতিয়া আপোনালোকে ইয়াত পুট কৰিব, পুট কৰাৰ পিছত যদি সেই ইমেইল আইডিটো তেওঁলোকৰ ওচৰত থাকে তেতিয়া এটা OTP আহিব। OTP অহাৰ পিছত আপুনি এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব নিজে। সেই পাছৱৰ্ডটো ক্ৰিয়েট কৰি আপুনি একাউণ্টটো বনাই ল'ব লাগিব। মানে আপুনি ডাইৰেক্ট ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰে। আপোনাৰ DU80 যেতিয়া আপোনালোকে এপ্লাই কৰিছিলে তেতিয়া আপোনালোকৰ এটা ইমেইল আইডি দিবটো দিছিলে, সেই ইমেইল আইডিটো লাগিব। ইয়াত সেই ইমেইল আইডিটো দিব লাগিব। ইমেইল আইডিটো দিয়াৰ পিছত আপোনালোকৰ মোবাইললৈ হয়তো বা যি ইমেইল আইডি আছে তাত হয়তো এটা OTP যাব। OTP যোৱাৰ পিছত আপোনালোকে এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব। পাছৱৰ্ডটো ক্ৰিয়েট কৰাৰ পিছত আপোনালোকে পুনৰ লগইন কৰিব লাগিব। এটা দিছিলে ফৰগট পাছৱৰ্ডৰ কাৰণে আপোনালোকৰ ৰেজিষ্টাৰ্ড ইমেইল আইডিটো দিবলৈ কৈছে, তাৰপিছত কেপচাৰ ভেৰিফিকেশ্যন কৰিবলৈ কৈছে, তাৰপৰা চেণ্ড OTP। আপোনাৰ ইমেইল আইডিটো OTP যাব। OTP দিয়াৰ পিছত এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব আপোনাক। আপুনি পাছৱৰ্ডটো ক্ৰিয়েট কৰিব। ক্ৰিয়েট কৰাৰ পিছত পুনৰ আহি আপুনি লগইন বটনটো ক্লিক কৰি পুনৰ আপুনি লগইন কৰিব লাগিব। দেখিছেন তেওঁলোকে ইউজাৰ মেনুখনৰ সেইটোও উল্লেখ কৰিছে যে আপোনালোকে প্ৰথম যদি ফাৰ্ষ্ট টাইম ইউজাৰ হয় তেন্তে আপোনালোকে ফৰগট পাছৱৰ্ডত ক্লিক কৰিব। ফৰগট পাছৱৰ্ডত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইমেইল আইডিটো দিবলৈ কৈছে, যিটো ইমেইল আইডি আপোনালোকে DU80 দিছিলে। তাৰপিছত চেণ্ড OTP কৰিবলৈ কৈছে। আপোনালোকৰ মোবাইললৈ OTP যাব। তাৰপিছত কৈছে ইফ এ মেছেজ এপিয়াৰ্ছ লাইক ইউজাৰ ডাজ নট এক্সিষ্ট প্লিজ ক্ৰছ চেক ইউৰ ইমেইল আইডি। অৰ্থাৎ আপোনাৰ ইমেইলটো চেক কৰিবলৈ কৈছে। যদি আপোনালোকৰ এপ্লিকেশ্যনখনত যিটো ইমেইল আইডি আছে সেইটো ইমেইল আইডি আপোনালোকক দিবলৈ কৈছে। OTP যোৱাৰ পিছত নিউ পাছৱৰ্ড দিছে, OTP যাব মেইলৰ OTPটো দিবলৈ কৈছে। তাৰপিছত আপোনালোকৰ নিউ পাছৱৰ্ড ৰিএণ্টাৰ নিউ পাছৱৰ্ড দিয়ে আপোনালোকৰ কেপচাটো দি ছাবমিট কৰিবলৈ কৈছে। ছাবমিট কৰাৰ পিছত আপোনালোকক পুনৰ লগইন কৰিব। লগইন কৰাৰ পিছত প্ৰফাইল কমপ্লিটেশ্যন আহিব। আপোনালোকে হয়তো যিবিলাক বেলেগ ইউনিভাৰ্চিটি আছে, আপোনাৰ গুৱাহাটী ইউনিভাৰ্চিটি হওক বা বড়ো ইউনিভাৰ্চিটি হওক, তাত হয়তো আপোনালোকে পাইছে প্ৰচেছটো। এই প্ৰচেছটো এইবুলি তেওঁলোকে সেই প্ৰচেছটোৱে আৰম্ভ কৰিছে। অৰ্থাৎ ডিব্ৰুগড় ইউনিভাৰ্চিটি সেইটো প্ৰচেছ আৰম্ভ কৰা নাছিল, বাকী ইউনিভাৰ্চিটিৰ পৰা কিন্তু সেই প্ৰচেছ আৰম্ভ কৰি আপোনালোকৰ PG এডমিশ্যন লৈছে। গতিকে সেই প্ৰচেছে ছেইম প্ৰচেছে আপোনালোকে প্ৰথম কমপ্লিট প্ৰফাইল কৰিব লাগিব। কমপ্লিট প্ৰফাইলত আপোনালোকৰ কি দিব লাগিব চাই ল'ব। ইয়াতে আপোনালোকৰ আছে তথ্যখিনি। ইয়াতে প্ৰথম আহিব আপোনালোকৰ কমপ্লিট প্ৰফাইলত পাৰ্চনেল ডিটেইলছ আপোনাৰ ফুল নেমটো, এপ্লিকেণ্ট ফুল নেম, ৰেজিষ্টাৰ্ড ইমেইল, তাৰপৰা মোবাইল নাম্বাৰ, তাৰপৰা এপ্লিকেণ্ট ডেট অফ বাৰ্থটো দিবলৈ কৈছে। তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থ অট'মেটিক হেৰি হ'ব, কেটেগৰীটো দিবলৈ কৈছে, এপ্লিকেণ্ট জেণ্ডাৰ, তাৰপিছত পাৰ্মানেণ্ট এড্ৰেছ আপোনালোকক এইখিনি লিখিবলৈ কৈছে। পাৰ্মানেণ্ট এড্ৰেছ লাইন 1 আৰু 2 আপোনালোকৰ গাঁও, চহৰ, পোষ্ট অফিচ এইখিনি দিব। তাৰপৰা চিটি, পিনক'ড, তাৰপিছত ছেভ ডিটেইলছ কৰিব। ছেভ ডিটেইলছ কৰাৰ পিছত আহিব আপোনালোকৰ 4 নম্বৰ ডিটেইলছত। 4 নম্বৰত আপোনালোকৰখিনি আকৌ প্ৰিভিউ কৰিব লাগিব। যদি ভুল হৈছে আপডেট কৰিব পাৰিব। তাৰপিছত যদি আপডেট নহয় প্ৰচিড টু নেক্সট বটনত কৰিব পাৰিব। তাৰপিছত 5 নম্বৰত আপোনালোকৰ ফটো আহিব আপলোড দিবলৈ, ফটো দিব। ফটো আপোনালোকৰ চাইজ 500 কপিৰ ভিতৰত হ'ব লাগিব। এনেকৈ পিছফালেতো আপোনাৰ কালাৰফুলো দিব পাৰে যদি কালাৰফুল দিম বুলি ভাবিছে। ছিগনেচাৰ দিব লাগিব। তাৰপিছত OBC MOC হ'লে আপোনালোকৰ কিমিলিয়া বা নন কিমিলিয়া চাৰ্টিফিকেট দিব লাগিব। আণ্ডাৰটেকিং ফৰ এভেইলিং ফি ৱেইভাৰ বেনিফিট, আপলোড লেটেষ্ট ৰেচন কাৰ্ড, ইনকম চাৰ্টিফিকেট। এইটো যদি আপুনি ফি ৱেইভাৰ ফ্ৰী এডমিশ্যন ল'ব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে ফি ৱেইভাৰ এখন ফৰ্ম দিব লাগিব। সেই ফৰ্মখন মই আপোনালোকক দেখুৱাইছিলোঁ মোৰ আগৰ ভিডিঅ'টোত। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ নটিফিকেশ্যন আউট হৈছিল বুলি যিটো মই ভিডিঅ' বনাইছোঁ তাতে আপোনালোকে ফৰ্মখন দেখিছে। নটিফিকেশ্যনখনতে এখন ফৰ্ম আছে। ফি ৱেইভাৰ যদি ল'ব বিচাৰে বা ফ্ৰী এডমিশ্যন ল'ব বিচাৰে তেতিয়া সেই ফৰ্মখন ফিল আপ কৰি দিব লাগে। মই আপোনালোকক সেই ভিডিঅ'টো দেখুৱাই দিছোঁ, আপোনালোকে চাব পাৰে, নহ'লে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে। ফি ৱেইভাৰ সেই ফৰ্মখন দিব লাগিব। আপোনালোকে ফিল আপ কৰি
ফিল আপ কৰি আপোনালোকে PDF-ত আপলোড কৰিব লাগিব। তাৰপিছত আপলোড ৰেচন কাৰ্ড বা ইনকম চাৰ্টিফিকেট আপোনালোকে আপলোড কৰিব লাগিব। তাৰপৰা প্ৰচিডটো নেক্সট কৰিব, তাৰপৰা ছাবমিট লক কৰি দিব। ছাবমিট এণ্ড লক কৰাৰ পিছত আপোনাৰ প্ৰফাইলটো হৈ যাব। তাৰপিছত ছাবমিট লক প্ৰফাইল এনেকৈ লক কৰিবলৈ কৈছে, কনফাৰ্ম এণ্ড লক। তাৰপিছত আহিলে আপোনালোকৰ প্ৰগ্ৰেম চিলেকশ্যনত আপোনালোকে প্ৰগ্ৰেম চিলেক্ট কৰিব লাগিব। মাই এপ্লিকেশ্যন দেখিছে, প্ৰগ্ৰেম আপোনালোকে চিলেক্ট কৰিব লাগিব। মাই এপ্লিকেশ্যনত যাব, তাৰপিছত মাষ্টাৰ প্ৰগ্ৰেম, ইয়াত আপোনালোকে প্ৰগ্ৰেমটো চিলেক্ট কৰিব। ৰিজিউম এপ্লিকেশ্যন ক্লিক কৰি ইয়াত আপোনালোকে প্ৰগ্ৰেমটো চিলেক্ট কৰিব লাগিব। You can submit application form only for those program for which you have appeared due 2026. If you have appeared for due 2026 in any more than one program, multiple type application will be display. অৰ্থাৎ আপুনি যদি ডিব্ৰুগড় ইউনিভাৰ্চিটি যি এডমিশ্যন টেষ্ট দিছিলে, যিটো এক্সামৰ কাৰণে দিছিলে সেইটো কাৰণে এপ্লাই কৰিব। যদি আপুনি মাল্টিপুল দিছিলে তেতিয়াহ'লে আপুনি মাল্টিপুল এপ্লাই কৰিব পাৰে। তাৰ কাৰণে কিন্তু মাল্টিপুল আপোনাৰ ডিউত স্ক'ৰ কাৰ্ড থাকিব লাগিব। ধৰি লওক আপুনি দুটাৰ কাৰণে দিছে, দুটাৰ কাৰণে আপোনালোকে স্ক'ৰ কাৰ্ড পাইছে, তেনেকৈ আপোনালোকে এপ্লাই কৰিব লাগিব। তাৰপৰা কেয়াৰফুলি আপোনালোকৰ ছেভ এণ্ড নেক্সট বটন ক্লিক কৰিবলৈ কৈছে। ইয়াত আপোনালোকৰ এপ্লিকেণ্ট এলিজিবিলিটি ক্ৰাইটেৰিয়াটো চাই ল'বলৈ কৈছে। তাৰপিছত ক্লাছ 10ৰ আপোনালোকৰ মাৰ্কছ, পাছিং ইয়েৰ, ক্লাছ 10ৰ পাৰ্চেণ্টেজ, ক্লাছ 10ৰ ডিভিজন, ক্লাছ 10ৰ কলেজ স্কুলখনৰ নাম। তাৰপিছত ওৱান্স ইউ হেভ ভেৰিফাইড অল ডিটেইলছ ক্লিক দ্য ছাবমিট বাটন। যদি আপোনাৰ তাৰপিছত ক্লাছ 10ৰ আপোনালোকৰ ক্লাছ 10ৰ মাৰ্কশ্বিট চাৰ্টিফিকেট এটা PDF-ত, ক্লাছ 12ৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট এটা PDF-ত। তাৰপিছত ফৰ্ম ডিক্লেৰেশ্যন ফৰ্মখন দি পেলাই আপোনালোকে ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত আপোনালোকৰ এইখিনি শুদ্ধ হৈছে নাই এইখিনি টিক মাৰ্ক দিব লাগিব। টিক মাৰ্ক দিয়াৰ পিছত ছাবমিট এপ্লিকেশ্যন বটনটো ক্লিক কৰিব। ছাবমিট হোৱাৰ পিছত আপোনালোকৰ ফৰ্মখন ছাবমিটেড হৈ যাব। ইউ মে ডাউনলোড এটা ছাবমিটেড এপ্লিকেশ্যন ফৰ্ম টেক এ প্ৰিণ্ট আউট ফৰ ফিউচাৰ ৰেফাৰেঞ্চ। আপোনালোকে যিখন ফৰ্ম আছে ফৰ্মখন উলিয়াই ৰাখিব লাগিব, কাৰণ আপোনালোকৰ যেতিয়া এডমিশ্যন ল'ব যাব তেতিয়া সেই ফৰ্মখন দৰকাৰ হ'ব, গতিকে ফৰ্মখন লাগিব। গতিকে এনেকৈ আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। তাৰপিছত যদি ফি ৱেইভাৰটো চাই ইয়াত আপোনালোকৰ হোষ্টেলৰ আণ্ডাৰটেকিং আছে আৰু ডাউনলোড আণ্ডাৰটেকিং ফৰ ফি ৱেইভাৰ, যিখন আপোনালোকে আপলোড কৰিবলৈ যে কৈছে ফি ৱেইভাৰ চাৰ্টিফিকেটখন, এইখন ইয়াত আপোনালোকে ক্লিক কৰিলে সেই ফ্ৰী ৱেইভাৰ চাৰ্টিফিকেটখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। ইয়াত আপোনালোকৰ অলপ চাৰ্ভাৰ প্ৰব্লেম বা নেটৱৰ্কৰ প্ৰব্লেম কাৰণে শ্ল' চলি আছে, কিন্তু আপোনালোকে সেইখন ইয়াতে আপোনালোকে পাই যাব। মই ভিডিঅ'টো দেখুৱাইছিলোঁ, গতিকে আপুনি ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। এইখন আছিলে এখন ফি ৱেইভাৰ চাৰ্টিফিকেট। এইখন আপোনালোকে ফিল আপ কৰি ঘৰতে ফিল আপ কৰি প্ৰথম প্ৰিণ্ট আউট কৰিব। প্ৰিণ্ট আউট কৰি প্ৰথম হাতে লিখিব। লিখাৰ পিছত আপোনালোকে PDF কৰি আপোনালোকে ছাবমিট কৰিব। এইখন আপোনালোকে ফিল আপ কৰি ছাবমিট কৰিব। অসমীয়াটো আছে, ইংলিছতো আছে, আপোনাৰ কথা কোনটো ভাৰ্চনত দিয়ে আপোনালোকে দিব পাৰে। হয়তো ইয়াত আই এম কম্পিটিশ্যন এক্সিকিউটিভ এইখিনি আপোনালোকে চাই ল'ব। হয়তো এখন নে দুখন দিব লাগে, হয়তো দুখন দিব লাগে চাগে। আপোনালোকে ইয়াৰ পৰা এই ফৰ্মখন চাই ল'ব। এইখন হৈছে ফি ৱেইভাৰ। তাৰপিছত আপোনালোকৰ ইয়াতে ফি ষ্ট্ৰাকচাৰটো আছে, ফি ষ্ট্ৰাকচাৰটো চাব পাৰি। ইয়াত আপোনালোকে ফি ৱেইভাৰটো চাব পাৰি। ইয়াত আপোনাৰ ফি ষ্ট্ৰাকচাৰটো চাব পাৰি। ইয়াত আপোনালোকৰ ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন BEdৰ কাৰণে আপোনালোকে কিমান 12,764 টকা, 12,766। MAdৰ কাৰণেও তেনেকৈ 12,766। তাৰপিছত আপোনালোকৰ বাকী আপুনি যদি চাই নৰ্মেল আপোনালোকৰ যিবোৰ ডিপাৰ্টমেণ্ট আছে, ডিপাৰ্টমেণ্ট অফ ফিজিক্সৰ কাৰণে 1 year পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা প্ৰগ্ৰেম ইন ছেমি কণ্ডাক্টৰ, এইখিনিৰ কাৰণে ইমানখিনি পে'মেণ্ট। তাৰপৰা এণ্ড'মেনো দিয়া আছে। তাৰপিছত যদি আপোনালোকে চাই MA ওমেন ষ্টাডিৰ কাৰণে আপোনালোকৰ 26,000। তাৰপৰা আহি গ'ল আপোনালোকৰ এইখিনি হৈছে আপোনালোকৰ MTech। তাৰপিছত 5 year ইণ্টিগ্ৰেটেড পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰাম FI MPGP কাৰণে এইখিনি পে'মেণ্ট আপোনালোকৰ টোটেল 13,888 ৰুপিজ। আপোনালোকৰ এপ্লিকেবল ফৰ আছামিজ, বড়ো, কমাৰ্চ, ইকনমিক্স, ইংলিছ, হিষ্ট্ৰী, পলিটিকেল চায়েন্স, ছ'চিয়লজি, চাইক'লজি। যদি আপোনালোকে ফি ৱেইভাৰ নাপায় অৰ্থাৎ ফ্ৰী এডমিশ্যন নাপায়। তাৰপিছত আহিলে আপোনালোকৰ তাৰপিছত 5 year ইণ্ডিকেটেড ছায়েন্সৰ কাৰণে চাগে এইখিনি ছায়েন্স প্ৰগ্ৰেমৰ কাৰণে আপোনালোকৰ 15,988 ৰুপিজ। এণ্ড'মেণ্ট ছিটত 1 লাখ টকা আৰু এট এ টাইম এবাৰে পে'মেণ্ট কৰিব লাগে। তাৰপিছত ফিল্ড ভিজিট থাকিলে আপোনালোকৰ এক্সট্ৰা 3,000 টকা। এইখিনি আপোনালোকৰ বায়'টেকন'লজিৰ কাৰণে ইমান 36,000 এইখিনি আপোনালোকৰ দি দিয়া হৈছে। গতিকে আপোনালোকৰ FIGP আৰু আপোনালোকৰ হয়তো পোষ্ট গ্ৰেজুৱেট ছেমেই হ'ব চাগে পে'মেণ্টখিনি, হয়তো আপোনালোকৰ উল্লেখ কৰা নাই। চাই ল'ব ডিপাৰ্টমেণ্টবোৰ যিটো আছে ইয়াত আপোনালোক চাব। মাছ কমৰ কাৰণে লিখা আছে। তাৰপিছত মাছ কম, ওমেন ষ্টাডিজ, ছ'চিয়েল ৱৰ্ক, তাৰপৰা আহিলে আপোনালোকৰ ফিল'চফি, বাকীবিলাক লিখা নাই চাগে। বাকী আপোনালোকৰ ছেমেই হ'ব চাগে।
গতিকে এইখিনি আপোনালোকৰ ফিজ ষ্ট্ৰাকচাৰ। গতিকে আপোনালোকে এনেকৈ অনলাইন আবেদন কৰিব লাগিব। অনলাইন আবেদন কৰাৰ পিছত আপোনালোকৰ মেইল লিষ্ট প্ৰিপেৰেশ্যন কৰাব। ইতিমধ্যে মই সেই আগৰ ভিডিঅ'টো জনাইছোঁ নটিফিকেশ্যনখন কেনেকৈ কি কেতিয়া আপোনালোকৰ মেইল লিষ্ট দিব, কেনেকৈ ক্লাছবোৰ আৰম্ভ হ'ব বা কেনেকৈ এডমিশ্যন কৰিব লাগিব সকলো তথ্য জনোৱা আছে। গতিকে আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব পাৰে।